যিবিলাক এতিয়া পাবলগীয়া যোগ্য সেইবিলাকে পোৱা নাই এতিয়া নেপাবলগীয়াবিলাকে পাইছে তেনেকুৱাতে হৈছে নাপাবলগীয়াজনে পাইছে তেনেকুৱা হৈছে বাৰু জনপ্ৰতিনিধিজন কেনেকুৱা হোৱা উচিত সঁচা অৰ্থত জনতাৰ সৰ্বসাধাৰণ ৰাইজৰ দুখীয়া ৰাইজৰ মনোবেদনা বুজিব পৰা জনপ্ৰতিনিধি আমাক লাগে হয়নে আমি পাইছোনে বাৰু জনসাধাৰণে তেনে জনপ্ৰতিনিধি নাই পোৱা পঞ্চায়তত জনাইছে নাই কথাটো জনাইছিলোঁ কি ক'লে নাই গৈ থাকিলে কাম হোৱা নাই বুলি কয় কাম হোৱা নাই বুলি কয় তাৰমানে আশা কৰা ধৰণে আপুনি পঞ্চায়ত জনপ্ৰতিনিধিজন নাপালে ভাবিয়ে পঠিয়াইছিলোঁ পাম বুলি এতিয়া কিন্তু নাপালে আপুনিও আশা কৰা ধৰণে পঞ্চায়ত জনপ্ৰতিনিধি নাপালে আপুনিও নাপালে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীত হ'ব ফেব্ৰুৱাৰীত আহি আছে বিগত সময়ত আপোনালোকে বহু পঞ্চায়ত প্ৰতিনিধি পালে ভোট দিলে পোৱা নোপোৱা হেৰুৱাৰ বিষাদ বেদনা আছে কি ক'ব পালে আশা কৰাত ভোট দিয়াৰ ধৰণে আশা কৰা ধৰণে পালে নে নাপালে নাপালে এইটো দি দিয়ক ঘৰটো নাপালোঁ আৰু মোক অৰুণোদয় আঁচনি দিলে চৰকাৰে দেখোন কৈয়ে থাকে অৰুণোদয় সকলোৱে পাইছে যোগ্যজন অৰুণোদয় পাইছে আপুনি নাই পোৱা নিদিলে কি বেয়া দেখিলে মানুহজনী খিনিয়ে দেখিলে নে কেনে প্ৰশ্ন হয় যোগ্যজন বঞ্চিত হৈছে নেকি অৰুণোদয়ৰ পৰা প্ৰশ্ন হয় জনপ্ৰতিনিধিসকলে ইয়াত পক্ষপাতদুষ্ট মনোভাৱ লৈছে নেকি আজি এই সংবাদটোৰ জৰিয়তে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছো সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিভাগীয় বিষয়াৰ দৃষ্টি নিবদ্ধ কৰিব বিচাৰিছো যে চাওক সঁচা অৰ্থত কেনেবাকৈ যোগ্য প্ৰতিনিধি যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে নেকি এইসমূহ আঁচনিৰ পৰা পঞ্চায়তৰ ক্ষেত্ৰত কি ক'ব পঞ্চায়তৰ ক্ষেত্ৰত আৰু পঞ্চায়তলৈ আহিছে হেৰিবোৰ এতিয়া কি বুলি নিদিলে হয় নাজানো কি ক'ব আপুনি পাইছেনে আশা কৰা ধৰণে আপুনিও পোৱা নাই বিশেষকৈ প্ৰথমতে আমি শুনিলোঁ যে বিধৱা আৰু অবিবাহিতা আৰু বিকলাংগ এই তিনিটা হেৰিয়ালে মানে অৰুণোদয় আঁচনিটো আহিছে বুলি কোৱা শুনিলোঁ কিন্তু ইয়াৰ পৰিৱৰ্তে বাকীবোৰে মানে কোনে পালে নাপাবলগীয়াজনে পালে নেকি সেইটো নাজানিম কিন্তু পাইছে এতিয়া আমি যি যোগ্য আছিলোঁ নাপালোঁ আৰু সিমান আমাৰ হেৰি নাই তথাপি পালে ভাল আৰু পালে ভাল চাওক এগৰাকী সহজ সৰল মহিলা কোনো প্ৰতিবাদ নাই নাপালে বুলিও প্ৰতিবাদ নাই তেখেতৰ কিন্তু কৈছে পালে ভাল এই কথাষাৰে যিসকল জনপ্ৰতিনিধি পঞ্চায়তৰে হওক জিলা পৰিষদৰে হওক বা বিধান পৰিষদৰে হওক এই সহজ সৰল মহিলাগৰাকীৰ এই সৰল কথাষাৰে আপোনালোকৰ অন্তৰত কঁপনি তুলিবনে নিশ্চয়কৈ কি ক'ব আশা কৰা ধৰণে কিবা পালেনে নাপালে অৰুণোদয় নাই পোৱা অৰুণোদয় নাই পোৱা বুলি আপুনি কৈছে আপুনি জানে নাই অৰুণোদয় কোনখিনি মানুহে পাব লাগে বুলি আপুনি যোগ্য আপুনি হিতাধিকাৰী হ'ব লাগে তাৰপিছতো নাই পোৱা পঞ্চায়তত জনাইছে নাই কথাটো জনাইছিলোঁ কি ক'লে নাই গৈ থাকিলে কাম হোৱা নাই বুলি কয় তাৰমানে আশা কৰা ধৰণে আপুনি পঞ্চায়ত জনপ্ৰতিনিধিজন নাপালে ভাবিয়ে পঠিয়াইছিলোঁ পাম বুলি এতিয়া কিন্তু নাপালে আপুনিও আশা কৰা ধৰণে পঞ্চায়ত জনপ্ৰতিনিধি নাপালে আপুনিও নাপালে কি ক'ব বৌ পালে নাই আশা কৰা ধৰণে পাইছে নাই খোলাকে যদি পাইছে যদি নাই পোৱা আমি কোনো পক্ষপাতিত্ব নকৰোঁ হেৰি মই অৰুণোদয় নাই পোৱা কালি পাব বুলি কৈছে আৰু এনে কৈছে আহিব বুলি কৈছে নোপোৱাখিনি পাব বুলি আমাক দিছে ডকুমেণ্টছ লৈছে এতিয়া আহিব বুলি কৈছে আৰু ফৰ্ম তেতিয়া পাম বুলি আশা কৰিছোঁ আৰু বৌ মই আপোনাক নুসুধোঁ আপুনি পাইছেনে নাই পোৱা কিন্তু মই জানিব বিচাৰিম জনপ্ৰতিনিধিজন পঞ্চায়তৰ হওক জিলাই হওক বিধান পৰিষদ জনপ্ৰতিনিধিজন কেনেকুৱা হোৱা উচিত সঁচা অৰ্থত জনতাৰ সৰ্বসাধাৰণ ৰাইজৰ দুখীয়া ৰাইজৰ মনোবেদনা বুজিব পৰা জনপ্ৰতিনিধি আমাক লাগে হয়নে আমি পাইছোনে বাৰু জনসাধাৰণে তেনে জনপ্ৰতিনিধি নাই পোৱা কি ক'ব আপুনি তেনেকুৱা মানে সকলোকে চাব লাগে তেওঁলোকে যিমান জনপ্ৰতিনিধি আছে আমাৰ ধৰি লওক যিমানখিনি মানুহ যেনেকৈ দিব লাগে যিবিলাকক দিব লাগে আচলতে তেনেকুৱাবিলাক আগতে দি ল'ব লাগে যিবিলাক এতিয়া পাবলগীয়া যোগ্য সেইবিলাকে পোৱা নাই এতিয়া নেপাবলগীয়াবিলাকে পাইছে তেনেকুৱাতে হৈছেগৈ আৰু নাপাবলগীয়াজনে পাইছে তেনেকুৱা হৈছে বাৰু যিবিলাক এতিয়া থাকি গৈছে এতিয়া এই আইতাই তেওঁ পাবই লাগে ধৰি লওক তেনেকুৱা বিধৱা হেৰিয়ত নাই পোৱা তেওঁ
এতিয়া তেওঁতো ইভাগেও অকণমান আৰ্থিকভাৱে হেৰি দুৰ্বল দুৰ্বল নাপাবলগীয়াজনে পাইছে পোৱাজনে নাই পোৱা কিবা কাৰণত মানি ল'ব পাৰি নাপাব লগাজনে যদি পাইছে তেতিয়াহ'লে ইয়াত নিশ্চয় দুৰ্নীতি হৈছে ইয়াত নিশ্চয় অনিয়ম হৈছে গতিকে বিভাগীয় বিষয়াসকলে এক সৰজমিন তদন্ত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে নহ'লে অন্যথা আপোনালোকো যে এই অনিয়ম দুৰ্নীতিৰ চক্ৰটোৰ লগত আপোনালোকো জড়িত হৈ পৰিছে ৰাইজে সন্দেহ কৰিবলৈ আৰু কোনো ভুল নহ'ব মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক দেখাত মই প্ৰথমৰ পৰা এগৰাকী স্পষ্টবাদী মহিলাজনী লাগি আহিছে কি ক'ব পালেনে আশা কৰাৰ ধৰণে পাইছেনে অংগনবাদী টিচাৰ কৰে কিন্তু আপুনি পোৱা নোপোৱাখিনি ক'ব নালাগে কিন্তু আপুনি কওকচোন এগৰাকী সচেতন মহিলা হিচাপে ৰাইজে বিচৰা ধৰণৰ মই পঞ্চায়ত বুলি নকওঁ জিলা পৰিষদ বুলি নকওঁ বিধান পৰিষদ বুলি নকওঁ ৰাইজে বিচৰা ধৰণে জনপ্ৰতিনিধিক পায়নে বৰ্তমান নাপায় মোৰ বেয়া পাইছোঁ অলপমান সময় এনেই ধৰা পাবলগীয়াখিনি পাইছে নোপোৱাখিনি অৱশ্যে ওপৰতে ঠিকেই দিয়ে কিন্তু তলৰ খিনিহে অলপমান খেলি মেলি কৰে এক কথাত বাহুবল আৰু ধনবলৰ জোৰ চলিছে নেকি প্ৰশ্ন হয় সঁচা অৰ্থত জনসেৱামূলক মনোভাৱেৰে আজিকালি জনপ্ৰতিনিধিসকল অগ্ৰসৰ নহয় নেকি সঁচা অৰ্থত ৰাজনৈতিক ব্যৱস্থাটো টকা ঘটাৰ এক মাধ্যম হৈছে নেকি সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ সন্মুখত ই আজি বৃহৎ প্ৰশ্ন কি ক'ব বৌ আশা কৰাৰ ধৰণে পাইছেনে মই নাই পোৱা মোৰ চাউলৰ কাৰ্ডটো পোৱাই নাই এতিয়ালৈকে হ'ব বুলি কৈছে আশা কৰি আছোঁ পাম বুলি দি থৈছোঁ কাগজ পত্ৰবিলাক অৰুণোদয়টো তেতিয়াহে পাম কৈছে চাউলৰ কাৰ্ড হ'লেহে অৰুণোদয় দিম কৈছে তাৰমানে আপুনি আপোনাৰ দৃষ্টিৰে আপোনাৰ মনেৰে যি জনপ্ৰতিনিধি যেনেধৰণে আশা কৰিছিল তেনেধৰণে পোৱা নাই পোৱা মই একোৱে আমি সুবিধাই তেনেকৈ নাপাওঁৱেই আহিলে হ'লেও এতিয়া চাউলৰ কাৰ্ডটোৰ কাৰণে লাগি মেলি কৰি আছোঁ আৰু পাম বুলি কৈছে আশা কৰিছোঁ পাম বুলি ধন্যবাদ জনাইছোঁ আচলতে সকলোকে সোধাৰ প্ৰয়োজনীয়তা আৰু অনুভৱ নকৰোঁ বহু সংখ্যক মহিলাই যিখিনি ক্ষোভ বা যিখিনি নোপোৱাৰ বেদনা তুলি ধৰিলে ইয়াত সামগ্ৰিকভাৱে এখন ছবি প্ৰতিফলিত হৈছে প্ৰিয় দৰ্শকসকল আপোনালোকে বুজি পাইছে এই সামগ্ৰিক চিত্ৰখন কেনেধৰণে আজিও ৰাইজে আশা কৰি কৰি ভোট প্ৰদান কৰিছে আশাহত হৈছে কেনেধৰণৰ জনপ্ৰতিনিধি হোৱা উচিত আপোনালোকে বুজিব পাৰিছে আৰু অনাগত দিনত আপোনালোকে সেয়েহে বিবেক ভোট দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে আমাৰ সমাজখন পৰিৱৰ্তনৰ বাবে সামগ্ৰিকভাৱে আমাৰ সমাজখন সুন্দৰ ৰূপত গঢ়ি তুলিবৰ বাবে